তাৰিখত অনুষ্ঠিত হোৱা আমাৰ বৃহত্তৰ দৈয়াং অঞ্চলৰ কেইবাখনো পঞ্চায়ত সামৰি হৰি মন্দিৰসমূহলৈ সাহায্য প্ৰদান অনুষ্ঠানটিত উপস্থিত থকা আমাৰ গমাৰিকুৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিমিষা সন্দিকৈ, ইয়াত উপস্থিত থকা জিলা পৰিষদৰ সদস্য প্ৰশান্ত চুতীয়া, আজি অনুষ্ঠানত উপস্থিত থকা গমাৰিকুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ সভাপতি আৰু সদস্যসকল, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ গমাৰিকুৰি মণ্ডলৰ আমাৰ প্ৰভাৰী নিৰঞ্জন সন্দিকৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ জিলাৰ উপসভাপতি পুনা বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ বিশিষ্ট কাৰ্যকৰ্তাসকল, ইয়াত আমন্ত্ৰণ কৰি অনা আমাৰ 22টা হৰি মন্দিৰৰ সভাপতি, সম্পাদক আৰু শুভাকাংক্ষীসকল, ইয়াত উপস্থিত থকা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু সুধীবৃন্দ, জয় জয়তে আপোনাক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আপোনালোক সকলোকে ইয়াত উপস্থিত হৈ এই অনুষ্ঠানটিৰ সৌন্দৰ্য বৰ্ধন কৰিছে। বিভিন্ন আমাৰ আধ্যাত্মিক অনুষ্ঠানবিলাকৰ লগত জড়িত ব্যক্তিসকল আজি উপস্থিত হৈছে আৰু ময়ো আজি 2026 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোককো দেখা পাই বা আপোনালোকৰ লগত কিছু কথা বতৰা হ'বলৈ পাই অতি আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আমি আজি যিটো ৰাজহুৱা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ, এই অনুষ্ঠানৰ পুঁজিখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো তেখেতৰ ডিছক্ৰিপশ্যনাৰী ফাণ্ড এটা আছে, পুঁজি এটা আছে, সেই পুঁজিৰ পৰা আজি আপোনাক হ'বলৈ এই ফাণ্ডখিনি আমি আনিছিলোঁ। ইয়াৰ গুৰিতে আছিল যে দৈয়াঙৰ প্ৰায় শতাধিক বিভিন্ন ধৰণৰ নামঘৰ, মন্দিৰ বা বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠানবিলাক আছিল আৰু এই অনুষ্ঠানবিলাকে গোটেই বৃহত্তৰ দৈয়াংবাসী আধ্যাত্মিকতাৰ দোলেৰে বান্ধি থৈছে। আৰু মই প্ৰথমতে যিসকল ব্যক্তিয়ে বিভিন্ন নামঘৰৰ লগত জড়িত হৈ আছে, বিভিন্ন মন্দিৰসমূহৰ লগত জড়িত হৈ আছে বা বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহ আপোনালোকে একত্ৰিতভাৱে পৰিচালনা কৰিছে, সকলোলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধৰ্ম বুলি ক'লে আমি সকলোৱে জানো যে এখন সমাজ ধৰ্ম অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰে। আৰু বিশেষভাৱে আমাৰ অসমখন নামঘৰ কেন্দ্ৰিক এখন সমাজ। 550 বছৰ আগত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল